আজি আমাৰ ইয়াত দশম বাৰ্ষিক খগেন মহন্তৰ কণ্ঠৰ প্ৰাইজমণি প্ৰতিযোগিতা চলি আছে নলবাৰী নাট্য মন্দিৰত। ৰাতিপুৱা এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিছে অসমৰ স্বনামধন্য সংগীত পৰিচালক খগেন মহন্তদেৱৰ একেলগ সুদীৰ্ঘ দিনৰ সংগীত ডক্টৰ ৰমেন চৌধুৰীদেৱে আৰু স্মৃতিগ্ৰন্থন উন্মোচন কৰিছে অসম প্ৰকাশন পৰিষদৰ মাননীয় সচিব প্ৰমোদ কলিতাই। মন্ত্ৰী প্ৰজ্বলন কৰিছে নলবাৰী পৌৰসভাৰ মাননীয় সভানেত্ৰী জয়শ্ৰী তালুকদাৰে। আৰু আমি এটা কথা গৌৰৱেৰে কৈছোঁ যে এইবাৰ আমাৰ দশম বাৰ্ষিক প্ৰতিযোগিতা আগৰ কেইবছৰৰ দৰে একেবাৰে তিনিচুকীয়াৰ পৰা ধুবুৰীলৈকে এইফালে লখিমপুৰৰ পৰা গোৱালপাৰালৈকে কেণ্ডিডেটবিলাক আহিছে। আমি ভাবোঁ গোটেই ৰাতি কণকৈ এই প্ৰতিযোগিতা অন্ততঃ ৰাতি 2টামানলৈকে চলি থাকিব। আৰু আমাৰ ইয়াত বিচাৰক হিচাপে আছে ৰমেন চৌধুৰী, হাইদৰ আলী আৰু ৰাজকুমাৰ অভিৰাজ। স্বনামধন্য ৰমেন চৌধুৰী সকলোৱে জানে, হাইদৰ আলী অসমৰ প্ৰথম এগ্ৰীড গীটাৰ বাদক আৰু খগেন মহন্তদেৱৰ সুদীৰ্ঘ দিনৰ সহযোগী। খগেন মহন্তদেৱৰ বহুত গীত তেখেতে কম্প'জ কৰিছে। আৰু ৰাজকুমাৰ অভিৰাজক তেখেতে সকলোৱে কিং অফ ঢোলক বুলি কয় অসমৰ। গতিকে নলবাৰী ৰাইজৰ অভূতপূৰ্ব সঁহাৰি, অসমবাসীৰ আশীৰ্বাদ আৰু প্ৰতিযোগীসকলৰ আগমনৰ কাৰণে আমাৰ প্ৰতিযোগিতা চাকচেছ হৈছে বুলি মই ভাবোঁ। আৰু আপোনালোকক এটা কথা গৌৰৱেৰে জনাব বিচাৰিছোঁ যে আচলতে আগতে আমাৰ আজি কম্পিটিশ্যনৰ শেষৰ লগে লগে বঁটা বিতৰণি অনুষ্ঠান আৰম্ভ হৈছিল। এইবাৰ আজি অনুষ্ঠান শেষ হোৱাৰ লগে লগে বিচাৰকসকলে ফলাফল ঘোষণা কৰিব আৰু অহা 17 আগষ্ট তাৰিখে একেখন মঞ্চতে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ একেখন মঞ্চতে অংগৰাগ পাপন মহন্ত আহি বঁটাসমূহ বিতৰণ কৰিব। ধন্যবাদ।